কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব, কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত দিশ আপোনালোকৰ সলনি হৈ পৰিব, ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থ আহিব। কৰ্মক্ষেত্ৰত সফলতা পোৱাটো নিশ্চিত আৰু হঠাৎ আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব পাৰে। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহত ধন, চাকৰি, প্ৰেম, পৰিয়াল, ভাগ্যৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই মাৰ্চ মাহত ধৈৰ্য বৃদ্ধি পাবলৈ ধৰিব, আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু লাহে লাহে কৰ্মক্ষেত্ৰত সফলতা আহিবলৈ ধৰিব। এই মাহত আপুনি অনুভৱ কৰিব যে বহুদিন ধৰি ৰৈ থকা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব আৰু লগে লগে সেই কামৰ পৰা আপোনালোকে বহু ধন উপাৰ্জন কৰিবলৈও সক্ষম হ'ব। মনটো আগতকৈ অধিক স্থিৰ হ'বলৈ ধৰিব। আপোনালোকৰ জীৱনত লক্ষ্য আপোনালোকৰ স্থিৰ হৈ পৰিবলৈ ধৰিব। মাহৰ আৰম্ভণিৰ পৰাই মানসিক চাপ লাহে লাহে কমিবলৈ ধৰিব আৰু মাহৰ মাজভাগত আপোনালোকে বহু বেছি উন্নতি কৰিব পাৰিব। চাকৰি আৰু ব্যৱসায়িক ক্ষেত্ৰত ক'বলৈ হ'লে চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ মাহৰ প্ৰথম 10 দিনৰ ক্ষেত্ৰত চাপ অলপ বৃদ্ধি পাবলৈ ধৰিব পাৰে, কিন্তু 10 দিনৰ পিছৰ পৰা আপোনালোকৰ সেই চাপ লাহে লাহে সমাপ্ত হ'বলৈ ধৰিব। সীমিতভাৱে কিছুমান কাম আপোনালোকে কৰি তাৰ পৰা প্ৰচুৰভাৱে উন্নতি কৰিব পাৰিব। কিছুমান ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কথা বতৰা কোৱাৰ ক্ষেত্ৰত অলপ সংযম হ'লে আপোনালোকৰ কাৰণে বেছি ভাল হ'ব। 12 মাৰ্চৰ পিছৰ পৰা নতুন দায়িত্ব আপোনালোকৰ ওপৰলৈ আহিব পাৰে। প্ৰশংসা পোৱাৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ক'বলৈ হ'লে নতুন বিনিয়োগৰ কাৰণে এই মাহটো আপোনালোকৰ কাৰণে মধ্যম বুলি ক'ব পৰা যায়। পুৰণা যদি ক'ৰবাৰ ক্ষেত্ৰত বিনিয়োগ কৰি থৈছিল বা পুৰণা কিবা কামত যদি আপোনালোকে অংশগ্ৰহণ কৰি থৈছিল, সেই কামৰ পৰা ভাল ফল পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। মাহৰ শেষৰ সপ্তাহত ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সপ্তাহ বুলি ক'ব পৰা যায়। এই মাহত ধৈৰ্য ধৰি কাম কৰিলে নিশ্চয় ভাল ফল আপোনালোকে অৰ্জন কৰিব পাৰিব। ধন আৰু আৰ্থিক অৱস্থাৰ কথা ক'বলৈ হ'লে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰলৈ ধন আহিব, কিন্তু অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব পাৰে। অপ্ৰত্যাশিকভাৱে খৰচ আপোনালোকৰ হ'বলৈ ধৰিব। হাতলৈ পইচা আহিব, কিন্তু কেনি পইচা ওলাই যাব আপোনালোকে তাক লৈ অলপ আগৰ পৰাই সংযম হ'ব লাগিব। মাহৰ মধ্যম ভাগত হঠাৎ অৰ্থ লাভৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে এই মাহত কিছুমান কথাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগিব। কাৰোবাক ধাৰ দিয়াৰ ক্ষেত্ৰত আপোনালোকে খুব সাৱধান হ'ব লাগিব। কিবা ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে সেই ক্ষেত্ৰতো আপোনালোকে অলপ সংযম হ'ব। যুটীয়াভাৱে কৰা ব্যৱসায়ত বা অংশীদাৰী ব্যৱসায়ীসকলৰ আপোনালোকে ভালকৈ চোৱা চিতা কৰিব লাগিব। সঞ্চয় কৰিলে এপ্ৰিল মাহত ডাঙৰ ভাল ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম আৰু বৈবাহিক জীৱনৰ কথা ক'বলৈ হ'লে আৰু পৰিয়ালবৰ্গৰ কথা ক'বলৈ হ'লে এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই মাৰ্চ মাহটো আপোনালোকৰ বেছি গভীৰ হৈ পৰিব। সৰু কথাত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খুলি কথা আপোনালোকে পাতিবলৈ চেষ্টা কৰিব বা মনৰ কথা সম্পূৰ্ণভাৱে খুলি ক'বলৈ চেষ্টা কৰিব, নহ'লে মতবিৰোধ লগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দীঘলীয়া সম্পৰ্ক আপোনালোকৰ ভুল বুজাবুজিৰ কাৰণে ধ্বংস হৈ পৰাৰ সম্ভাৱনা আছে। জীৱনলৈ নতুন প্ৰেম অহাৰ সম্ভাৱনাও দেখিবলৈ পাব। প্ৰেম বিবাহৰ যুগ যদি আপোনালোকে ভাবি আছে তেনেহ'লে সেই যুগো আপোনালোকৰ জীৱনলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পাব। বিয়া বাৰুৰ ক্ষেত্ৰত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। তেওঁৰ মনৰ ওপৰত অধিক আপোনালোকে ধ্যান দিবলৈ চেষ্টা কৰিব লাগিব। পৰিয়ালবৰ্গৰ লগত শুভ কথা বতৰা আপোনালোকে পাতিব চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ পৰিব আৰু আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। অবিবাহিত লোকসকলৰ কাৰণে এই মাহটো নতুন সম্পৰ্কত সোমাই পৰাৰ যোগ দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ কাৰণে যদি আপোনালোকে আলোচনা কৰিব বিচাৰিছে তেনেহ'লে সুন্দৰভাৱে পাৰিব। আপোনালোকে মনে বিচৰা জীৱনসংগী লাভ কৰিবলৈও সক্ষম হ'ব। অহংকাৰ এৰি চলিলে সম্পৰ্কবোৰ আৰু অধিক সুখময় আপোনালোকৰ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব।
স্বাস্থ্য আৰু মানসিক অৱস্থাৰ কথা ক'বলৈ হ'লে কৰ্কট ৰাশি জাতক জাতিকাসকলে পেটৰ সমস্যাত ভোগাৰ সম্ভাৱনা আছে, গেছ হ'ব পাৰে, এচিডিটিৰ সমস্যাত ভোগাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। মানসিক চিন্তা আপোনালোকৰ বেছি নহ'ব। নিয়মিত আপোনালোকে টোপনি মাৰিবলৈ চেষ্টা কৰিব আৰু দৈনন্দিনভাৱে আপোনালোকে অধিক পানী গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। মাহৰ আৰম্ভণিতেই আপোনালোকৰ অলপ এলাহ ভাৱ আহি পৰিব পাৰে। যোগ কৰিব পাৰে, ধ্যান কৰিলে আপোনালোকৰ মনৰ শান্তি বৃদ্ধি পাবলৈ ধৰিব। এই মাহটো চন্দ্ৰগ্ৰহণৰ প্ৰভাৱৰ পৰা আপোনালোকে কিছু ক্ষেত্ৰত অলপ বাছি চলিব পাৰিব। মনটো অলপ অস্থিৰ হৈ পৰিব পাৰে। এই মাহত চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ কৰ্কট ৰাশিৰ ওপৰত পৰাৰ ফলত আপোনালোকে কিছুমান ক্ষেত্ৰত অলপ সাৱধানতাও অৱলম্বন কৰিব লাগিব। মনটো অলপ চঞ্চল অৱস্থাত আহি পৰিব পাৰে। পুৰণি কথাত মনত আহি পৰিব পাৰে বা পুৰণি কথাই মনত কিছু অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। এইটো আত্মনিয়ন্ত্ৰণৰ যুগ বুলি ক'ব পৰা যায় আৰু উন্নতিৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ জীৱনলৈ নামি আহিব। চন্দ্ৰগ্ৰহণৰ দিনা এলাহ আপোনালোকে এৰি চলিব। দান পুণ্য কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। ভাগ্যশালী দিন, ৰং আৰু সংখ্যাৰ কথা ক'বলৈ হ'লে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এই মাৰ্চ মাহটো আপোনালোকৰ কাৰণে শুভ দিন বুলি ক'বলৈ হ'লে 9 মাৰ্চ তাৰিখটো আপোনালোকৰ কাৰণে শুভ হ'ব। 14 তাৰিখ, 21 তাৰিখ আৰু 27 মাৰ্চ তাৰিখটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব। শুভ ৰং বগা ৰং আৰু ৰূপালী ৰং আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে। এইদিনা গুৰুত্বপূৰ্ণ কাম কৰিলে নিশ্চয় আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। শুভ সংখ্যা হ'ব 2 আৰু 7। শুভ বাৰ বুলি ক'বলৈ হ'লে সোমবাৰ আৰু বুধবাৰ দিনটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে। সোমবাৰে যদি আপোনালোকৰ কিবা কাম কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব বা কিবা মাংগলিক অনুষ্ঠান কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। শিৱ মন্দিৰলৈ গৈ যদি শিৱলিংগত পানী অৰ্পণ কৰিব পাৰে তেনেহ'লে গোটেই মাহত চলি থকা সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ সকলো পৰিকল্পিত কাম হৈ পৰিব। মানসিক অস্থিৰতা দূৰ হৈ পৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। ঘৰ পৰিষ্কাৰ কৰি সেইকাৰণে আপোনালোকে ৰাখিবলৈ এই মাহত চেষ্টা কৰিব। এই সৰু উপায়কেইটা যদি আপোনালোকে কৰে তেনেহ'লে ভাগ্য আৰু অধিক আপোনালোকৰ শক্তিশালী হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ যদি কিবা কাম আপোনালোকে এই মাহত হাতত ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে ল'ব পাৰিব। কিবা ক্ষেত্ৰত যদি বিনিয়োগ কৰিম বুলি ভাবিছে বা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি বিনিয়োগ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব ঘৰত। নতুন পৰিকল্পনা আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব, কিন্তু 21 মাৰ্চৰ পিছত আপোনালোকে আৰম্ভ কৰিব। ধৈৰ্য ধৰি আপোনালোকে সেই যুগ আৰম্ভ কৰিলে সম্পূৰ্ণভাৱে সফলতা অৰ্জন কৰিব পাৰিব। সম্পৰ্ক আপোনালোকৰ অনুকূল হৈ পৰিব আৰু যোগাযোগৰ ক্ষেত্ৰতো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। পৰিয়ালক অলপ সময় দিবলৈ চেষ্টা কৰিব। ভাগ্যই আপোনালোকক কিছু ক্ষেত্ৰত বহু পৰিমাণে উন্নতি কৰোৱাৰ যুগ দেখিবলৈ পোৱা যাব। বন্ধু বান্ধৱীসকল, মাৰ্চ মাহটো কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে ধৈৰ্য আৰু সফলতাৰ মাহ বুলি ক'ব পৰা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় শিৱ শংকৰ।